আপোনালোকৰ কি এনেকুৱা ধৰণৰ কি ইস্যু লাগিছে নেকি? যদি আপোনালোকৰ এনেকুৱা ধৰণৰ ইস্যু লাগিছে তেতিয়াহ'লে আপোনাক কি কৰিব লাগে জানে? মানে আপোনালোকে ডাঙৰ ডাঙৰ কিছুমান ভুল কাম কৰি আছে ফেচবুকত। কি ভুল কাম কৰি আছে? গানৰ লাইসেন্স নপোৱাকে আপোনালোকে কি কৰিছে? ৰিলত গান লগাই দি আছে আপুনি। মানে কন্টেন্ট মনিটাইজ যিসকলে পাইছে, পোৱাৰ পিছত যদি গানৰ লাইসেন্স যদি পাইছে তেতিয়া আপোনালোকে গান লগাব পাৰিব ৰিলছত। যদি নাই পোৱা তেনে আপোনালোকে গান লগাব নোৱাৰিব। এইটো কাৰণ আপোনাৰ এনেকুৱা ধৰণৰ ডাঙৰ এটা ইস্যু আহিব। 2 নম্বৰ কাৰণ হৈছে কি আপোনালোকে বেলেগৰ ভিডিও ডাউনলোড কৰি যদি ডাইৰেক্ট দিয়ে সেইটো এটা ডাঙৰ ইস্যু, মানে আনঅৰিজিনাল কন্টেন্ট হৈ গ'ল। ঠিক আছে, হেশটেগ যদি আপুনি লগাই উলট পালটকে যত হেশটেগ দিবলে কিবা দিছে আপুনি কিবা, এইটোতো আপোনাৰ এনেকুৱা ধৰণৰ আনঅৰিজিনাল কন্টেন্ট দেখাব, মানে এনেকুৱা ইস্যু লাগিব। বুজি পালে? বহুত কাৰণত লাগে। যদি আপোনালোকে সাপোজ ফটো এখন ফটো আপুনি দিছে এবাৰ, নেক্সট সেইখন ফটো পাহৰি কিনে আপুনি মোবাইলত ৰাখিছে আৰু এবাৰ আপুনি দিল, তেতিয়াও আপোনাৰ এনেকুৱা ধৰণৰ মানে আপোনাৰ ইস্যু লাগিব। গতিকে সকলোৱে কৈছো যিসকলে নতুনকৈ আহিছে আপোনালোকে বহুতে গম নাপায় যে গানৰ লাইসেন্স ফেসবুকত পাব লাগিব, পালেহে আপোনালোকে এইবিলাক গান দিব পাৰিব বা ৰিলত গান লগাই দিব পাৰিব। যেতিয়ালৈকে আপোনালোকে গানৰ লাইসেন্স নাপায় তেতিয়ালৈকে আপোনালোকে কেতিয়াও নিদিব। এই ভুল কাম কৰাৰ কাৰণে আপোনাৰ ফেসবুকত আজি এনেকুৱা ধৰণৰ ইস্যু লাগিছে। আৰু এই ইস্যুটো লগাৰ পিছত আপোনাৰ প্ৰফাইলটো এতিয়া চাগে এনেকুৱা হ'ব পায় 6 মাহৰ কাৰণে বা 1 বছৰৰ কাৰণে সাসপেন্ড কৰি দিছে, অথবা কেতিয়াবা কিছুমান 2 দিনতো খোলে যদি ঠিক থাকে, সৰু সুৰা প্ৰব্লেম হয়। কিছুমান 6 মাহো লাগি যায়, 2 মাহো লাগি যায়। তাতে এটা অপশন আছে যত আপোনাৰ কন্টেন্ট মনিটাইজেশনৰ ভিতৰত যত আপোনাৰ এই যে মনিটাইজেশনটো যত আছে যে মনিটাইজেশন তাতে এটা যদি আপোনাৰ ৰেড হৈ আছে তাতে ৰিভিনিউ এটা অপশন আছে। সেই ৰিভিনিউ অপশন গৈ কিনে আপোনালোকে টাচ কৰিব। টাচ কৰাৰ পিছত তাতে 2-4টা অপশন আছে, সেই অপশন কেইটা আপুনি ক্লিক কৰি সাবমিট কৰি দিব, তেতিয়া আপোনাৰ এইটো এটা সাবমিট। কিন্তু এইবিলাক কৰাৰ আগত কি কৰিব লাগিব? আপোনাৰ সেই যিবোৰ ভিডিও আপোনাৰ আছে সবখিনি বস্তু আপোনাক ডিলিট কৰিব লাগিব, তেতিয়াহে আপোনাৰ এইবিলাক কামত দিব, নহলে কেতিয়াও কামত নিদিব। কিন্তু আপোনালোকে আগৰ ভিডিওবিলাক ডিলিট কৰক, যিবিলাক আপোনাৰ আগতে যিবিলাক দিছিল ভিডিও ডিলিট কৰাৰ 2-3 দিন পিছতে আপুনি ৰিপোৰ্টটো কৰিব, ৰিভিউটো কৰিব। মানে আপুনি ফেসবুক এটা ৰিভিউ এটা সাবমিটটো কৰিব, যেটা ৰিভিউ মানে কন্টেন্ট মনিটাইজেশনৰ ভিতৰত যেটো মনিটাইজেশন যেটো আছে সেই মনিটাইজেশনৰ ভিতৰত অপশনটো আহিব। মানে ডিলিট কৰাৰ পিছত 2-4 দিন পিছতে আপোনালোকে এইটো মানে আপোনালোকে সাবমিট কৰিব। বুজি পালে? আৰু যিসকলে নতুনকৈ আছে আপোনালোকে মোৰ এই চেনেলটো ফলো কৰি নটিফিকেশনটো অলকে ৰাখক, কাৰণ এনেকুৱা ধৰণৰ ভিডিও মই ডেইলি বনাই থাকো। আৰু এইটো হৈছে মই ইউটিউব চেনেলত দিম, এই ভিডিওটো মই দিম ইউটিউব চেনেলত। যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিও লাগে ফেসবুকৰ বিষয়ে, এই ইউটিউব চেনেল আপোনালোকে পাব। লগতে মই অপূৰ্ব নাথ মোৰ নাম, মোৰ ঘৰ ধুবুৰী। ফেসবুকত যদি আপুনি সাৰ্চ কৰে অপূৰ্ব নাথ 79K ফলোৱাৰ্স, তাতে আপোনালোকে এই চেনেলটো মোৰ পাই যাব। বুজি পালে?